নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰধানমন্ত্ৰী হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰী থাকিব, তেতিয়া আমি গোৱালপাৰাৰ পৰা আমি মিয়া খিদিমে, বাংলাদেশে আমি মিয়া আমি খিদিমে আকাৰে আৰু সেই খিদিলেহে অসমখন বাজিব, গোৱালপাৰাখন বাচিব। যিখন চৰকাৰে অসমক নেতৃত্ব দিব, ভাৰতবৰ্ষৰ নেতৃত্ব দিব, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ সকলোকে আমি একচেপ্ট মিয়াক বাদ দি বাকী সকলোকে নেতৃত্ব দিব। নৰেন্দ্ৰ মোদী ডাঙৰে যদি আজি তাৰিখৰ প্ৰধানমন্ত্ৰী নহলে, কোনটোক যদি বাস্তৱত ৰূপায়ণ নকৰিলেহেঁতেন, আজি বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষ বুলি যদি আগত সুনাম আছিল, সেই সুনাম কেতিয়াও নহয়। আগত কি পৰিৱেশ হৈছিল? আগত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বুলি কোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী কোনোদিন পাত্তাই দিয়া নাছিল। সোনিয়া গান্ধী যদি চৰকাৰ আছিল, কংগ্ৰেছৰ যদি চৰকাৰ আছিল, দেশৰ যেতিয়া প্ৰধানবিলাক আহে, ৰাষ্ট্ৰৰ প্ৰধানবিলাক বিদেশৰ আহে, তেতিয়াহ'লে সেই মনমোহনসিংক কোনো গুৰুত্ব দিয়া নাছিল, সোনিয়া গান্ধী গুৰুত্ব দিছিল। আজি নৰেন্দ্ৰ মোদী যদি আমেৰিকাত যায়, আমেৰিকাৰ ৰাষ্ট্ৰপতি এয়াৰপৰ্টত ৰখি থাকে। তাৰ এইটো হৈছে ভাৰতবৰ্ষৰ মান, এইটো হৈছে ভাৰতবৰ্ষৰ গৌৰৱ। কাৰ কাৰণে সম্ভৱ হৈছে? নৰেন্দ্ৰ মোদী ডাঙৰ যদি দেশৰ প্ৰধানমন্ত্ৰী নহলে এইটো কেতিয়াও সম্ভৱপৰ হৈ নুঠিলহেঁতেন। সেইখন দেশ হৈ আমি থাকিবলৈ দিম, সেইখন ৰাজ্য আমি ৰাজ্য হৈ থাকিবলৈ দিম, সেইখন গোৱালপাৰা আমি গোৱালপাৰা হৈ থাকিবলৈ দিম, সেইটো দুগ্ধ বিধানসভা হ'বলৈ দিম। কাৰণ এইখিনি কৰিব লাগিলে আপোনালোকে চাওক, যি উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদটোৱে যিধৰণে আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী বৃহত্তৰ অসমীয়া জাতিৰ ভাৰতীয় মানুহৰ সংস্কৃতি আদৰবোৰ ধ্বংস কৰিছিল, সেই ধ্বংসসমূহ আঁতৰাবৰ কাৰণে বাংলাদেশী মিয়াক আমি খেদিব লাগিব, বাংলাদেশী মিয়াক আঁতৰাব লাগিব। বাংলাদেশী মিয়াক খেদিব লাগিলে নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰধানমন্ত্ৰী হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰী থাকিব, তেতিয়া আমি গোৱালপাৰাৰ পৰা আমি মিয়াক খেদিমে, বাংলাদেশে আমি মিয়া আমি খিদিমে আকাৰে আৰু সেই খিদিলেহে অসমখন বাজিব, গোৱালপাৰাখন বাচিব। গতিকে এই আহ্বানটো মই আপোনালোকক ৰাখিলো। মই বিশেষ নকওঁ, পুনৰবাৰ যুৱ শক্তি মই ধন্যবাদ কেনেদৰে জ্ঞাপন কৰিছো। 2026 ভাৰতীয় চৰকাৰ অসমত গঠন হ'ব, যিখন চৰকাৰে অসমক নেতৃত্ব দিব, ভাৰতবৰ্ষৰ নেতৃত্ব দিব, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ সকলোকে আমি একচেপ্ট মিয়াক বাদ দি বাকী সকলোকে নেতৃত্ব দিব। এইখিনিকে ৰাখি পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু পুনৰবাৰ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো বিক্ৰমজীৱ বৰ্মনকে আদি কৰি গোটেই যুৱ শক্তিসকলে সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে, আৰু খুব প্ৰাসংগিক। আৰু এই প্ৰাসংগিকটো মণ্ডল লেভেললৈকে গুচি যাব, গাঁও লেভেললৈ গুচি যাব, বুথ লেভেললৈ যদি এই চিন্তাটো চেইন চিষ্টেমত যদি গুচি যাব, আমি লৈ যাব পাৰিম, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি 2026 দুগ্ধ বিধানসভা আমি দখল কৰিব পাৰিম, উদ্ধাৰ কৰিব পাৰিম। আৰু এই ধৰণৰ সভা সমিতিবিলাক প্ৰমাণিত কৰিলে যে দুগ্ধ বিধানসভা সমষ্টি এইবাৰ আমি উদ্ধাৰ হ'বনে নাই? হ'বনে নাই? ইমান চাউণ্ড কম হ'লে কংগ্ৰেছে ভয় নাখাব, ইমান চাউণ্ড কম হ'লে কংগ্ৰেছে ভয় নাখাব, কংগ্ৰেছটো ভয় খাব লাগিব, কংগ্ৰেছ ভয় খালে কংগ্ৰেছক পলাব লাগিব। গতিকে কওক, আমি উদ্ধাৰ কৰিব পাৰিম নে নোৱাৰিম? আমি উদ্ধাৰ কৰিব পাৰিম নে নোৱাৰিম? আমি উদ্ধাৰ কৰিব পাৰিম নে নোৱাৰিম? তেতিয়াহ'লে কওক, বলো ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।